ৰাজ্যত যোৱা কেইবাদিনো ধৰি ধাৰাসাৰ বৰষুণ বিভিন্ন প্ৰান্তত ধুমুহা বৰষুণ ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু একেটা সময়তে আমি আপোনালোকক জনাব বিচাৰিছো এই ধুমুহা বৰষুণৰ বাবে ৰাজ্যৰ কোট কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে কৰবাত যদি ঘৰ দুৱাৰ ভাঙি নিছে আন কৰবাত গছ গছনি ভাঙি পেলাইছে ঘৰৰ ওপৰত গছ বাগৰি পৰিছে একেটা সময়তে আমি আপোনালোকক জনাবলৈ গৈছো যে শিলাবৃষ্টিৰ ফলত খেতি পথাৰ ইতিমধ্যে শস্য পথাৰ নষ্ট হৈছে এটা হাহাকাৰ পৰিস্থিতি চৌদিশে এয়া হৈছে বতৰৰ বিধি পথালি এয়া হৈছে প্ৰকৃতিৰ এটা ভয়ংকৰ ৰূপ এইকেটা দিনত কেনেকুৱা পৰিস্থিতি হৈ আছে হে আমি আপোনালোকক জনাইছো কিন্তু আহিবলগীয়া দিন কেইটাত কেনেকুৱা পৰিস্থিতি হ'ব পাৰে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কি কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কৈছে যে এইকেটা দিনত বৰষুণ হ'ব ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ হ'ব তেওঁলোকে ইতিমধ্যে ইয়েলো এলাৰ্ট জাৰি কৰিছে একেটা সময়তে বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা কেতবোৰ সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে অসমৰ কোন কেইখন জিলা উজনি অসমৰ তিনিচুকীয়া ডিব্ৰুগড় শিৱসাগৰ যোৰহাট গোলাঘাটৰ পৰা আৰম্ভ কৰি কোট কোট কেনেদৰে বতৰে প্ৰভাৱ পেলাব আৰু বৰষুণৰ বাবে কেনেকুৱা সমস্যাৰ সন্মুখীন হ'ব সেই কথাও আমি জনাবলৈ গৈছো লখিমপুৰকে আদি কৰি তেজপুৰ বিশ্বনাথৰ পৰা আৰম্ভ কৰি নগাঁও মৰিগাঁও দৰং এই সমূহত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব সেই সন্দৰ্ভতো আমি আপোনালোকক জনাম কামৰূপ গোৱালপাৰা বৰপেটা বঙাইগাঁও ধুবুৰীত কেনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব বতৰে কেনেকুৱা পৰিবেশৰ সূচনা কৰিব হেও আমি আপোনালোকক জনাবলৈ গৈছো কিন্তু 7 তাৰিখটো এই 7 মেত তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণ অসমত আৰু সেই তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনটোত বতৰে বিধি পথালি দিব নেকি কৰবাত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে নে নাই সেই সন্দৰ্ভতো আমি আপোনালোকক জনাব বিচাৰিছো ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আৰু একেটা সময়তে বতৰ ডাউৰিয়া হৈ থাকিব কিনকিনিয়া বৰষুণ হ'ব কিছু কিছু অঞ্চলত 1 ঘণ্টা 2 ঘণ্টা ধৰি বৰষুণ দিয়াৰ সম্ভাৱনা আছে মুখলধাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে আৰু লগতে আমি আপোনালোকক জনাইছো যে ধুমুহা অহাৰো সম্ভাৱনা নুই কৰিব নোৱাৰি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা যিখিনি কথা অৱগত কৰিছে খেউটিয়াভাৱে হে আমি আপোনালোকক জনাইছো আৰু তেওঁলোকক ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ৰাজ্যৰ কোট কেনেকুৱা আজি পৰিবেশ সূচনা হৈছে হেও আমি আপোনালোকক জনাইছো বজ্ৰপাতত মৃত্যু হৈছে তেনেকুৱা খবৰো আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা কেৱল হিমানেই নহয় ৰাজ্যৰ কোট কোনটো প্ৰান্তত কেনেকুৱা পৰিস্থিতি হেও আমি আপোনালোকক জনাইছো কোন মুখলধাৰ বৰষুণ কোট বতৰে এৰা কালৰূপ ধাৰণ কৰিছে কোত ধুমুহাই কালৰূপ ধাৰণ কৰিছে বিহু অনুষ্ঠান হৈ আছে বসন্ত উৎসৱ অনুষ্ঠিত হৈ আছে সেই মুহূৰ্তটোত বতৰে বিধি পথালি দিয়াৰ বাবে কোত কোত সমস্যাৰ সৃষ্টি হৈছে হেও আমি আপোনালোকক জনাব বিচাৰিছো আগন্তুক দিন কেইটাত বতৰে বিধি পথালি দিব বৰষুণ হোৱাৰ সম্ভাৱনা বিৰাজ কৰিছে অসমৰ কোন কেইটা প্ৰান্তত এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হ'ব হেও জনাইছো উজনি নামনিকে আদি কৰি প্ৰতিটো প্ৰান্ততে বতৰে কালৰূপ ধাৰণ কৰিব পাৰে ধুমুহা বৰষুণে কালৰূপ ধাৰণ কৰিব পাৰে আৰু বতৰৰ কালৰূপ ধাৰণ কৰাৰ প্ৰতি লক্ষ্য ৰাখি ইতিমধ্যে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰাও সতৰ্কতামূলক জাননী জাৰি কৰিছে আমি সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিছো না নিউজ প্লাছৰ জৰিয়তে আৰু বতৰে বিধি পথালি দিছে আৰু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ ইতিমধ্যে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰিছে আৰু লগতে এইকেইটা দিনত যে ধাৰাসাৰ বৰষুণ হ'ব সেই আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে স্পষ্ট কৰিছে